প্ৰিয় দৰ্শক, মহিলা উদ্যমিতা আঁচনিক লৈ অসম চৰকাৰৰ ফালৰ পৰা শেহতীয়াকৈ গুৰুত্বপূৰ্ণ কেইটামান দিশ উল্লেখ কৰা হৈছে আৰু সেই বিষয়ে আপোনালোকক আজিৰ এই ভিডিঅ'টোত মই ক'বলৈ চেষ্টা কৰিম। প্ৰথমে যদি আপুনি এই বেনাৰখনলৈ মন কৰে তেতিয়াহ'লে ইয়াত দেখিব, ইয়াত লিখা হৈছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান। তাৰপিছতে আঁচনিখনৰ নাম লিখা হৈছে লাখপতি বাইদেউ, অৰ্থাৎ এই আঁচনিখনৰ নাম হৈছে লাখপতি বাইদেউ। ইয়াৰ পিছতে সোধা হৈছে যে আপুনি প্ৰপত্ৰ পূৰণ কৰিলে নে নাই। তেনে ক্ষেত্ৰত ইয়াত প্ৰপত্ৰ পূৰণক লৈ কেইবাটাও জানিবলগীয়া কথা উল্লেখ কৰা হৈছে আৰু প্ৰথমতে যদি আপুনি চাই, ইয়াত লিখা হৈছে প্ৰপত্ৰ জমা দিয়াৰ ক্ষেত্ৰত জানিবলগীয়া কেইটামান কথা। নম্বৰ 1, লিখা হৈছে 3, 4 আৰু 5 মাৰ্চ 2024 প্ৰপত্ৰ জমা লোৱাৰ তাৰিখ। অৰ্থাৎ 3, 4 আৰু 5 মাৰ্চত আপুনি এই প্ৰপত্ৰ জমা কৰিব লাগিব। আৰু এই যি প্ৰপত্ৰ, যিখন ফৰ্ম অসম চৰকাৰৰ ফালৰ পৰা আপোনাক দিয়া হৈছে, এইখন ক'ত জমা দিব? তাৰ বাবে দ্বিতীয় পইণ্টত তেওঁলোকে লিখিছে স্থান, আবেদনকাৰীৰ নিকটৱৰ্তী আত্মসহায়ক গোটৰ গ্ৰাম্য সংগঠন, তাৰপিছত মণ্ডল পৰ্যায়ৰ কাৰ্যালয় নতুবা সংশ্লিষ্ট খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত আপুনি এই ফৰ্মখন জমা কৰিব পাৰিব। অৰ্থাৎ আপোনাৰ নিকটৱৰ্তী যি আত্মসহায়ক গোটৰ গ্ৰাম্য সংগঠন কাৰ্যালয় আছে, অৰ্থাৎ ভিঅ'ৰ যি কাৰ্যালয় আছে, তাত আপুনি এই ফৰ্মখন জমা কৰিব পাৰিব। তাৰপিছত মণ্ডল পৰ্যায়ৰ যি কাৰ্যালয় আছে, সেই মণ্ডল পৰ্যায়ৰ কাৰ্যালয়তো আপুনি এই ফৰ্মখন জমা কৰিব পাৰিব। তাৰপিছতে যদি আপুনি খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত ফৰ্মখন জমা কৰিব বিচাৰে, তেতিয়াহ'লে খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়তো আপুনি ফৰ্মখন জমা কৰিব পাৰিব। এতিয়া আহোঁ 3 নম্বৰ পইণ্টলৈ। ইয়াত লিখা হৈছে প্ৰপত্ৰ, আৰু প্ৰপত্ৰৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে পূৰণ হোৱাটো বাঞ্ছনীয়। অৰ্থাৎ 3 নম্বৰ অপশ্যনত আপোনাক কোৱা হৈছে আপোনাৰ হাতত যিখন ফৰ্ম আছে, সেই ফৰ্মখন আপুনি সম্পূৰ্ণকৈ ফিল আপ কৰিব লাগিব। আৰু যদিহে সম্পূৰ্ণকৈ ফিল আপ নকৰে, তেতিয়াহ'লে এই ফৰ্মখন ৰিজেক্ট হ'ব পাৰে। গতিকে তেওঁলোকে সুন্দৰভাৱে এই 3 নম্বৰ পইণ্টত লিখি দিছে। তাৰপিছত হৈছে গুৰুত্বপূৰ্ণ দিশ। ইয়াত কেইবাটাও অপশ্যন দিয়া হৈছে। অমৃত বৃক্ষৰ ফটো, দ্বিতীয়তে স্বাক্ষৰিত সংকল্প পত্ৰ, তৃতীয়তে ব্যৱসায়িক পৰিকল্পনা আৰু চতুৰ্থতে আবেদনকাৰীৰ ফটো। অৰ্থাৎ গুৰুত্বপূৰ্ণ দিশৰ ক্ষেত্ৰত আপোনাৰ যি অমৃত বৃক্ষৰ ফটো, সেই অমৃত বৃক্ষ আন্দোলনৰ সময়ত আপুনি ৰোপণ কৰা বা সেই ৱেবছাইটত আপুনি যিখন ফটো আপলোড কৰিছিল, সেই আপলোড কৰা ফটোখন হ'লেই নহ'ব। সেই সময়ত যিটো গছপুলি আপুনি ৰোপণ কৰিছিল, বৰ্তমান সেই গছপুলিটো কেনে অৱস্থাত আছে, জীৱিত অৱস্থাত আছেনে, সেই গছপুলিটো কিমান ডাঙৰ হৈছে, তাৰ ভিত্তিত বৰ্তমানে আপুনি এখন ফটো উঠি GPS কেমেৰাৰ সৈতে সেই ফটোখন প্ৰিণ্ট কৰি এই ফৰ্মখনত আপুনি গাঁঠি দিব লাগিব। তাৰে পিছতে আহিল স্বাক্ষৰিত সংকল্প পত্ৰ। অৰ্থাৎ সেই ফৰ্মখনত কেইবাটাও সংকল্প পত্ৰ দিয়া হৈছে আৰু সেই সংকল্প পত্ৰ আপুনি ফিল আপ কৰি সেই সংকল্প পত্ৰত আপুনি চহী কৰিব লাগিব আৰু সেই চহীটো আপোনাৰ হ'ব লাগিব। তাৰে পিছতে আহিল ব্যৱসায়িক পৰিকল্পনা। অতি গুৰুত্বপূৰ্ণ এইটো এটা পইণ্ট, ব্যৱসায়িক পৰিকল্পনা। আপুনি যি ব্যৱসায় কৰিব, সেই ব্যৱসায়টোৰ আপোনাৰ পৰিকল্পনা থাকিব লাগিব। চৰকাৰে আপোনাক 10,000 টকা প্ৰথম অৱস্থাত দিব। গতিকে সেই 10,000 টকাৰে আপুনি কি ব্যৱসায় কৰিব, সম্পূৰ্ণ তাত এখন ব্যৱসায়িক পৰিকল্পনা আপুনি দিব লাগিব। ব্যৱসায়িক পৰিকল্পনাৰ ক্ষেত্ৰত ধৰক আপোনাক চৰকাৰৰ ফালৰ পৰা 10,000 টকা দিলে, যদি আপুনি হাঁহ কুকুৰা পালন কৰে, আপুনি কিমান হাঁহ কুকুৰা পুহিব প্ৰথম অৱস্থাত, কিমান আপোনাক দানাৰ প্ৰয়োজন হ'ব, কিমান আপোনাৰ ঔষধৰ প্ৰয়োজন হ'ব, ঠিক তেনেদৰে আপোনাক এটা ব্যৱসায়িক পৰিকল্পনা লাগিব আৰু সেই ব্যৱসায়িক পৰিকল্পনাটো এই ফৰ্মখনৰ লগত আপোনাক গাঁঠি দিব লাগিব। তাৰে পিছতে আহিল আবেদনকাৰীৰ ফটো। অৰ্থাৎ সেই ফৰ্মখনৰ যদি আপুনি প্ৰথম পৃষ্ঠাটো লক্ষ্য কৰে, তেতিয়াহ'লে তাত এটা বক্স দিয়া হৈছে আবেদনকাৰীৰ ফটো। তাত আপুনি আপোনাৰ ফটো বা আবেদনকাৰী যিয়ে আবেদন কৰিব, তেওঁৰ ফটো সেই ফৰ্মখনত লগাব লাগিব। তাৰে পিছতে আহিল 5 নম্বৰ পইণ্টটো নাকচ। নাকচৰ ক্ষেত্ৰত দিয়া হৈছে অসম্পূৰ্ণ প্ৰপত্ৰ। যদি আপুনি আপোনাৰ হাতত থকা ফৰ্মখনৰ কোনোবা এটা পইণ্ট যদি আপুনি ফিল আপ নকৰাকৈ থাকে, তেতিয়াহ'লে এই ফৰ্মখন আপোনাৰ নাকচ হ'ব পাৰে। সেয়েহে আপোনাক অনুৰোধ জনাইছোঁ যে আপোনাৰ হাতত যিখন ফৰ্ম
ইতিমধ্যে আছে সেই ফৰ্মখন আপুনি অসম্পূৰ্ণ নকৰিব, অৰ্থাৎ আপুনি গোটেই ফৰ্মখন ফিল আপ কৰিবলৈ চেষ্টা কৰক। আৰু যদিহে আপুনি নাজানে তেতিয়াহ'লে আপুনি বেলেগৰ সহায় লৈ সম্পূৰ্ণকৈ ফৰ্মখন ফিল আপ কৰিহে জমা কৰিব। তাৰপিছতে দিয়া হৈছে জমা দিবলগীয়া নথি পত্ৰ, আৰু ইয়াৰ ক্ষেত্ৰত দুটা খুব সুন্দৰ পইণ্ট দিয়া হৈছে। আৰু ইয়াতে যদি আপুনি চাই তেতিয়াহ'লে সদস্যাৰ ফটো আৰু অমৃত বৃক্ষ আন্দোলনৰ সময়ত ৰোপণ কৰা গছপুলিটোৰ ফটো প্ৰপত্ৰত লগাই দিব লাগিব। মই ইতিমধ্যে আপোনালোকক কৈছোঁ যে সদস্যাৰ ফটোৰ ক্ষেত্ৰত যিখন ফৰ্ম আপোনাক দিয়া হৈছে সেই ফৰ্মখনৰ প্ৰথম পেজটোতে যদি আপুনি লক্ষ্য কৰে তাত আবেদনকাৰীৰ ফটো বুলি এটা অপশ্যন দিয়া হৈছে, আৰু তাত যিটো বক্স আবেদনকাৰীৰ ফটো লগাব দিয়া হৈছে তাত আপুনি আপোনাৰ ফটো লগাব লাগিব। তাৰে পিছতে আহিল অমৃত বৃক্ষ আন্দোলনৰ সময়ত ৰোপণ কৰা গছপুলিটোৰ ফটো প্ৰপত্ৰত লগাই দিব লাগিব। অৰ্থাৎ আপুনি অমৃত বৃক্ষ সময়ৰ যি গছপুলি ৰোপণ কৰিছিল সেই গছপুলিটো বৰ্তমান সময়ত কেনে অৱস্থাত আছে, কিমান ডাঙৰ হ'ল, তাক লৈ বৰ্তমান সময়ত সেই গছপুলিটোৰ সৈতে আপুনি এটা থিয় হৈ ফটো উঠিব লাগিব। আৰু সেই ফটোটো প্ৰিণ্ট কৰি আপুনি এই ফৰ্মখনত গাঁঠি দিব লাগিব। যদি আপুনি এটা পুলি ৰুইছিল তেতিয়াহ'লে সেই এটাৰ ফটোই দিব, যদি আপুনি দুটা পুলি ৰুইছিল তেতিয়াহ'লে আপুনি দুটাৰ ফটো তেনেধৰণে উঠি আপুনি এই ফৰ্মখনত লগাব লাগিব। তাৰপিছতে আহিল ব্যৱসায়িক পৰিকল্পনা আৰু বেংক পাছবুকৰ প্ৰথম পৃষ্ঠাৰ প্ৰতিলিপি। ইয়াত যে আপোনালোকক কৈছোঁ জমা দিবলগীয়া নথিৰ ক্ষেত্ৰত ইয়াত লিখাই হৈছে যে ব্যৱসায়িক পৰিকল্পনা, আপুনি যি ব্যৱসায় কৰিব তাৰ ব্যৱসায়িক পৰিকল্পনা আপোনাক লাগিব, আৰু ব্যৱসায়িক পৰিকল্পনা আপুনি এই ফৰ্মখনৰ লগত গাঁঠি দিব লাগিব। তাৰে পিছতে আহিল বেংক পাছবুকৰ প্ৰথম পৃষ্ঠাৰ প্ৰতিলিপি। যিহেতু আপোনাক অসম চৰকাৰৰ ফালৰ পৰা 10,000 টকা দিব, আৰু এই 10,000 টকাটো পোনে পোনে আপোনাৰ বেংকলৈ ট্ৰেন্সফাৰ কৰা হ'ব, সেয়েহে আপোনাৰ বেংক পাছবুকৰ প্ৰথম পৃষ্ঠা য'ত আপোনাৰ একাউণ্টছ নাম্বাৰ, IFSC কোড গোটেইখিনি ডিটেইলছ লিখা থাকে সেই পেজটো আপুনি জেৰক্স কৰি এই ফৰ্মখনৰ লগত গাঁঠি দিব লাগিব, যিহেতু আপোনাৰ একাউণ্টলৈ ডাইৰেক্ট সেই টকাখিনি ট্ৰেন্সফাৰ কৰা হ'ব। জেৰক্স কৰাৰ ক্ষেত্ৰত আপুনি এইটো লক্ষ্য কৰিব যে আপোনাৰ বেংক পাছবুকৰ গোটেইখিনি ডিটেইলছ যাতে চিনাক্ত হয়, গোটেইখিনি যাতে পঢ়িব পৰা অৱস্থাত থাকে, ঠিক তেনেধৰণে আপুনি জেৰক্স কৰি ল'ব আৰু এই ফৰ্মখনৰ লগত গাঁঠি দিব। তাৰে পিছতে আহিল এটা গুৰুত্বপূৰ্ণ বিষয়, সহায়। যিহেতু এই ফৰ্মখন আত্মসহায়ক গোটৰ সকলো বাইদেৱে লাভ কৰিছে, তেনে ক্ষেত্ৰত বহুতে এই ফৰ্মখন ইতিমধ্যে ফিল আপ কৰিছে যিসকলে জানে, আৰু যিসকলে জনা নাই তেওঁলোকে বৰ্তমানো এই ফৰ্মখন ফিল আপ কৰিব পৰা নাই। আৰু যদিহে আপোনালোকৰ ফৰ্মখন ফিল আপ কৰা নাই, মই এটা ইউটিউবত ভিডিঅ' বনাই থৈ দিছোঁ, আপুনি চেক কৰি ল'ব পাৰে, আৰু সেই ভিডিঅ'টোৰ দ্বাৰাই আপুনি ফৰ্মখন ফিল আপ কৰিব পাৰে। আৰু যদি আপুনি ইউটিউবত চাই যদি আপুনি ফৰ্ম ফিল আপ কৰিব খোজা নাই তেতিয়াহ'লে ইয়াত সুন্দৰভাৱে তেওঁলোকে লিখি দিছে যে প্ৰয়োজন সাপেক্ষে প্ৰপত্ৰ পূৰণত জীৱিকা সখী, পশু সখী, কৃষি সখী আদি সখী বাইদেউসকলে সহায় কৰিব। অৰ্থাৎ আপোনাৰ ওচৰত যি জীৱিকা সখী আছে বা পশু সখী আছে বা কৃষি সখী আছে, তেওঁলোকক আপুনি এই ফৰ্মখন ফিল আপৰ ক্ষেত্ৰত সহায় খুজিব পাৰে, আৰু তেওঁলোকে এই ফৰ্মখন আপোনাক ফিল আপ কৰাৰ ক্ষেত্ৰত যথেষ্ট ধৰণে আপোনাক সহায় কৰিব। গতিকে তেওঁলোকৰ সহায় লৈ আপুনি ফৰ্মখন ফিল আপ কৰিব পাৰে। আপুনি যদি নাজানে তেতিয়াহ'লে নিজে ফৰ্মখন ফিল আপ কৰিবলৈ চেষ্টা নকৰিব, কিয়নো যদিহে আপোনাৰ অলপ কিবা ভুল হয় তেতিয়াহ'লে এই ফৰ্মখন সম্পূৰ্ণৰূপে ৰিজেক্ট হ'ব পাৰে। গতিকে আপুনি কাৰোবাৰ যিসকলে জানে, আৰু মই ইতিমধ্যে কৈছোঁ যে জীৱিকা সখী, পশু সখী আদিৰ সহায় লৈ আপুনি ফৰ্মখন ফিল আপ কৰিব পাৰে। আৰু এটা কথা মন ৰাখিব যে ফৰ্মখন অসম্পূৰ্ণ কৰি নাৰাখিব, ফৰ্মখন সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক, আৰু সম্পূৰ্ণ কৰি আপুনি ফৰ্মখন জমা কৰিবলৈ চেষ্টা কৰক। আৰু বন্ধুসকল, যদি আপোনালোকে ফৰ্মখনৰ ফালে এটা বস্তু লক্ষ্য কৰে তেতিয়াহ'লে তাত আপোনালোকে দেখা পাব সাক্ষীৰ চহী। আৰু এই সাক্ষীৰ চহীৰ ক্ষেত্ৰত আপুনি আপোনাৰ পৰিয়ালৰ কোনোবা সদস্যৰ যদি তাত সাক্ষী হিচাপে চহী লয় তেতিয়াহ'লে নহ'ব। সেই চহীটো, সাক্ষীৰ চহীটো আপুনি যদি গোটটোৰ সদস্য হয় তেতিয়াহ'লে আপোনাৰ গোটৰ যি সভানেত্ৰী বা সম্পাদিকা আছে তেওঁলোকৰ এজনৰ চহী সাক্ষী হিচাপে ল'ব পাৰে। আৰু সেই গোটটোৰ যদি সভানেত্ৰী বা সম্পাদিকাৰ হয় তেতিয়াহ'লে তেওঁলোকে জীৱিকা সখীৰ সাক্ষী হিচাপে চহী ল'ব পাৰে। আৰু যিসকলে জীৱিকা সখী তেওঁলোকে ব্লক পৰ্যায়ত যিকোনো এজনৰ চহী সাক্ষী হিচাপে ল'ব পাৰে। এইটো এটা গুৰুত্বপূৰ্ণ কথা, আপোনালোকে এই গুৰুত্বপূৰ্ণ কথাটো মন দিব। গতিকে
সাক্ষীৰ ক্ষেত্ৰত আপুনি যদি সদস্য হয় তেতিয়াহ'লে আপুনি আপোনাৰ গোটৰ সভানেত্ৰী বা সম্পাদিকাৰ সাক্ষী হিচাপে চহী ল'ব। আৰু যদি আপুনি গোটৰ সভানেত্ৰী বা সম্পাদিকা হয় তেতিয়া জীৱিকা সখী বা কৃষি সখী আদিৰ আপুনি সাক্ষী হিচাপে চহী ল'ব পাৰে। আৰু যদি আপুনি জীৱিকা সখী বা কৃষি সখী তেতিয়াহ'লে আপুনি আপোনাৰ ব্লকৰ যিকোনো এজনৰ সাক্ষী হিচাপে চহী ল'ব পাৰে। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টোত চৰকাৰে প্ৰকাশ কৰা কেইটামান গুৰুত্বপূৰ্ণ নিয়ম আপোনালোকক ক'বলৈ চেষ্টা কৰিলোঁ। যদি এই ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰক আৰু চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।